ওয়েলকাম টু মাই পেজ ফুড উইথ কোকো। আজি আমি বনাম পিঁয়াজি ফিছ। তো তাৰে বাবে আমি ফাৰ্ষ্ট লৈ লৈছোঁ কচ মাছ। এইটো নিমখ হালধি দি কেনে ফ্ৰাই কৰি লৈ লৈছোঁ। আৰু মাছটো বেছি ফ্ৰাই কৰিব নালাগে আপোনালোক। আৰু তাৰে পিছত সেই তেলতে আমি দিছোঁ পিঁয়াজ। মই ডাঙৰ ডাঙৰ পিঁয়াজ 5টা ব্যৱহাৰ কৰিছোঁ। পিঁয়াজটো ভালকৈ ফ্ৰাই কৰি ল'ব যেতিয়ালৈ কালাৰ চেঞ্জ নহয়। যেতিয়া পিঁয়াজটো অলপ পিংক হ'ব তেতিয়া আমি তাতে নিমখ দিম। নিমখ দিয়াৰ পিছত পিঁয়াজটো আৰু অলপ ভাজি ল'ম ভালকৈ। তাৰে পিছত দেখা পাইছে ন পিঁয়াজৰ কালাৰটো, তাতে আমি জলকীয়া খুন্দি দিম। আদা নহৰু চব খুন্দি কিনে দিব। পেষ্টটো ভাল নালাগিব, খুন্দিলে মানে ফ্লেভাৰটো ইনহেঞ্চ হয়। আৰু এইখিনি ভালকৈ আপুনি মিক্স কৰি লৈ ল'ব। লোৱাৰ পিছত অলপ দেৰি ফ্ৰাই কৰি ল'ব বস্তুখিনি। যেতিয়া এটা স্মেল আহিব, ফ্ৰাই কৰাৰ পিছত যেতিয়া ভাজা হ'ব এইখিনি ভালদৰে, তাতে আমি দি দিম বিলাহী। বিলাহীটো দিয়াৰ পিছত ভালকৈ মিক্স কৰি লওঁ। আৰু এয়া ঢাকি দিছোঁ যাতে বিলাহীটো অলপমান গলি যায়। এয়া দেখা পাইছেনে ইমান ধুনীয়াকৈ গলি গৈছে। আৰু এবাৰ ভালকৈ লৰাই কিনে আমি তাতে দি দিম জিৰা পাউডাৰ, হালধি, জলকীয়া পাউডাৰ দি কিনে ভালকৈ মিক্স কৰি ল'ম। ইয়াতে বেলেগ মছলা একো ব্যৱহাৰ কৰিব নালাগে। ইয়াত দেখা পাইছে ইমান ধুনীয়া কালাৰ চেঞ্জ হৈছে। তাৰে পিছত আমি ইয়াতে পানী দি দিছোঁ। পানী মই বেছি ব্যৱহাৰ কৰা নাই, অলপেই ব্যৱহাৰ কৰিছোঁ। আৰু তাৰে পিছত মাছখিনি দি দিলোঁ। এতিয়া ঢাকি দিছোঁ অলপ দেৰি। ইয়াত দেখা পাইছেনে ইমান ধুনীয়া কালাৰ আহিছে। মাছৰ তেলটো ওলাই আহিছে, যিহেতু কচ মাছটো তেল বুলিয়ে ক'ব পাৰি। এতিয়া এণ্ডত আমি দি দিছোঁ গৰম মছলা আৰু তাৰপিছত ধনিয়া পাত। আমাৰ পিঁয়াজি ফিছ ৰেডি হৈ গ'ল। ট্ৰাই কৰি চাব এবাৰ, কেনেকুৱা লাগিছে জনাব। থেংক ইউ।